মূল অৰ্থটো কি আমি বিৰোধী কিয় হৈছো বিজেপিয়ে যোৱা সময়ছোৱাত যিবিলাক মৌলিক প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দি শাসনলৈ আহিছিল সেই প্ৰতিশ্ৰুতিবিলাক পালন কৰাত বিজেপি ব্যৰ্থ হৈছে তেওঁলোকে কৈছিলে বিজেপি আহিলে বিদেশী যাব মূল্য বৃদ্ধি নিয়ন্ত্ৰণ হ'ব চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব আজি সেই যিবিলাক প্ৰতিশ্ৰুতি আছিল মোগলৰ বিৰুদ্ধে শেষ যুদ্ধ জাতি মাটি ৰক্ষাৰ যুদ্ধ আজি কিমান খিলঞ্জীয়া ভূমি পটা পালে এটা মুখ্যমন্ত্ৰীয়ে কৈছে আমি চৰকাৰে লোন লৈছো কোনো পৰিয়ালৰ মূৰৰ ওপৰতো আমি টেক্স জাপি দিয়া নাই কাৰো ঘৰতো বেংকৰ নটিচ যোৱা নাই 7 বাৰ যে ইলেক্ট্ৰিচিটি বিল বৃদ্ধি হ'ল বিজেপি চৰকাৰৰ দিনত যে অসমত 27খন টুলগেট বহিলে সেই টুলগেটবিলাকত যে আমি পইচা দি যে ৰিচিপ্টখন লওঁ সেইখন নটিচ নহয় নেকি আজি আপোনালোকে যদি প্ৰেছ ক্লাবেও কালিলৈ এখন মিটিং পাতে প্ৰেছ ক্লাবৰ থানাৰ পৰা যদি পাৰ্মিশ্যন লয় পইচা দিব লাগিব 2000 টকা সেই 2000 টকাৰ ৰিচিপ্টখন নটিচ নহয় নেকি চৰকাৰে দিয়া আজি যি ধৰণে বাইক এখন আপুনি লৰালৈকেইটা ওলাই আহিছে সাংবাদিক অকমান ৰাস্তাটো ইফাল সিফাল হ'ল 2000 টকা নটিচ কাটি দিয়ে শিক্ষকসকলে কৰ্মচাৰীসকলে লৰা ঢুকুৱাকে ঘৰৰ পৰা ওলাই যাওঁতে কেনেবাকৈ যদি স্কুটাৰখন ইফাল সিফাল হ'ল দৰমহা কিমান পায় টেট শিক্ষকৰ টিউটৰৰ দৰমহা কিমান গাঁওবুঢ়া অংগনাবাদী আশাকৰ্মীৰ বৰ্তমান অৱস্থাটো কি এইবিলাক লৈতো চৰকাৰৰ চিন্তা কৰা নাই সংসদত এইবোৰ কথা কোৱাৰ কাৰণে সংসদসকলে কৈ আছে চৰকাৰে নুশুনে সেইকাৰণে চৰকাৰ বদলাব লাগিব বিৰোধীৰ যেতিয়া কথা চৰকাৰে নুশুনে তাৰমানে ৰাইজৰ কণ্ঠক চৰকাৰে অৱজ্ঞা কৰা বুজায় আৰু যেতিয়া চৰকাৰে ক্ষমতাই মূৰে ভৰি কাঢ়িব তেতিয়া ৰাইজৰ এইটো দায়িত্ব আৰু ৰাইজক একত্ৰিত কৰা ৰাইজক সংঘবদ্ধ কৰাৰ যিটো লক্ষ্য আমি লৈছোঁ সেইকাৰণে আমি বিৰোধী ঐক্য অৰ্থ কি যাতে বিজেপি বিৰোধী এটা ভোটৰো বিভাজন নহয় বিজেপিৰ বিৰুদ্ধে যাতে আমি সকলোৱে মিলি এজন প্ৰাৰ্থী দিব পাৰোঁ ৰাইজে যাতে প্ৰাৰ্থী বাছনি কৰোঁতে অসুবিধা নহয় পোষণকাৰী লোকসভা নিৰ্বাচনৰ কাৰণে ইতিমধ্যে গোটেই অসমৰ 126টা সমষ্টিত BLA প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছোঁ আপোনালোকে গম পাই আছে আৰু সমান্তৰালভাৱে আমি জনসভা অনুষ্ঠিত কৰিছোঁ কালি আমাৰ চিপাঝাৰত আছিলে আজি আমাৰ অভয়াপুৰীত হ'ব ঠিক তেনেধৰণে অসমৰ চাৰিওফালে আমি সভা সমিতি কৰাৰ লগতে অহা 27 ডিচেম্বৰ তাৰিখে আমাৰ যিটো 15টা ৰাজনৈতিক দলৰ ঐক্যমঞ্চ আছে আমি চাপৰত আমাৰ এখন সন্মিলন পাতিছোঁ লগতে এখন ৰাজহুৱা সভা পাতিছোঁ আৰু আজি দিনটো আমি খুব অপেক্ষাৰে বাট চাই আছোঁ আজি দিল্লীত আমাৰ ইণ্ডিয়া এলায়েন্সৰ সভা আছে আজি ইণ্ডিয়া এলায়েন্সৰ সভাৰ যিটো আমি গতিবিধি সেইটো লক্ষ্য কৰি পেলাই আমি পৰৱৰ্তী সময়ত আমাৰ অসমৰ বিৰোধী মঞ্চয়ো আমি সমান্তৰালভাৱে আগবাঢ়ি যাম বুলি সিদ্ধান্ত লৈছোঁ নিশ্চিতভাৱে আপোনালোকে নিজেই অনুভৱ কৰিছে যে আমাৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ইতিহাসত যিটো একনায়কত্ববাদৰ চূড়ান্ত প্ৰদৰ্শন সেইটো আমি সকলোৱে একেলগে দেখিছোঁ আৰু এই ধৰণৰ একনায়কত্ববাদী গণতান্ত্ৰিক প্ৰমূল্যক ধ্বংস কৰিবৰ কাৰণে যিটো ষড়যন্ত্ৰ চলি আছে সেইটো মই ভাবোঁ যে কালিৰ ঘটনাটোৱে ৰাইজক বুজি পোৱাত আৰু সহজ হ'ব আৰু সেইকাৰণে আমি কৈছোঁ যে 2024 লোকসভা ইলেকশ্যন অকল লোকসভা ইলেকশ্যন নহয় এইটো সংবিধান সভাৰো ইলেকশ্যন কাৰণ এই নিৰ্বাচনটোত যদি কেনেবাকৈ NDA জিকি যায় দেশৰ বৰ্তমান সংবিধানখন আৰু আমি বিচাৰি নাপাম আমাৰ যিটো সমাজবাদী ধৰ্মনিৰপেক্ষ চেতনা সেইটোক যে তেওঁলোকে মুখিমূৰ কৰিব আৰু একনায়কত্ববাদী এখন দেশ হিচাপে যে বিজেপিয়ে ভাৰতবৰ্ষখনক আগুৱাই নিব বিচাৰিছে সেইটো তেওঁলোকৰ বিভিন্ন কাম কাজৰ ইতিমধ্যে প্ৰমাণ হৈছে গতিকে এই কথাখিনিও আমি অসমৰ ৰাইজক ইতিমধ্যে